ঘূৰিলে বিহমেতে কাৰে পাৰত ঘূৰিলে যাবৰ পশ্চিমৰ বতাজাক পূবলৈ বলিছে তাৰ জানো ৰাখিছ খবৰ হেৰো অসমীয়া ভুল নুবুজিবি মোক নিজৰ সংস্কৃতি অমান্য নকৰিবি বজাই দে পশ্চিমীয়া ভাত ধন্যবাদ আপোনাৰ প্ৰস্তুতি বাবে মই খুবেই আনন্দিত হৈছোঁ যিহেতু আমাৰ বিদ্যালয়ত নাটক আৰু অন্যান্য ধৰণৰ শিকোৱাৰ ব্যৱস্থা লোৱা হৈছে কেৱল আমি পঢ়িলেই নহ'ব অন্যান্য দিশবোৰতো আমি অলপ জ্ঞান ল'ব লাগিব পাছলৈ সেইবোৰ দিশে আমি এটা বৃত্তি হিচাপে ক'ব পাৰিম যিহেতু আমাৰ বিদ্যালয়ত এগৰাকী বাইদেউ আছে সেই বাইদেউগৰাকী আমাৰ নাটক শিকোৱাৰ ব্যৱস্থা কৰি আছে আৰু তাৰ বিষয়ে মই বাইদেউৰ লগত কথা পাতিম আৰু এই নিৰ্বাচন প্ৰক্ৰিয়া সমাপ্ত হোৱাৰ পাছতে এই নাটক শিকাৰ ব্যৱস্থা কৰিম যিহেতু তুমি সাংস্কৃতিক দিশত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছা তেনেহ'লে তেতিয়া মোৰ আপোনাৰ বাবে এক পোনপটীয়া প্ৰশ্ন আছিল পেপাৰ অংশসমূহৰ নামকেইটা ক'ব পাৰিবা মহৰসিংহ পেপাৰ উত্তৰ দিব নোৱাৰিম মই দুপৰীয়াসকললৈ আজি অনুষ্ঠানত উপস্থিত সন্মানীয় সঞ্চালক মহোদয় সঞ্চালক মণ্ডলী অধ্যক্ষ মহোদয় উপাধ্যক্ষ মহোদয় আৰু শিক্ষক-শিক্ষয়িত্ৰীসকল আৰু মোৰ অত্যন্ত মৰমৰ দাদা বাইদেউ ভাইটি ভণ্টি আৰু মোৰ সহপাঠীসকল সকলোলৈ প্ৰণাম আপোনালোকে গম পায় যে অহা কাইলৈ সাধাৰণ নিৰ্বাচন হ'বলৈ গৈ আছে মই এই সাধাৰণ নিৰ্বাচন অৰ্থাৎ 25-26 বৰ্ষৰ এই সাধাৰণ নিৰ্বাচনত ছাত্ৰ একতাৰ সভাৰ সমাজ সেৱক সম্পাদক বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছোঁ বধূচাৰ সমস্যা মানে মোৰ সমস্যা বধূচাৰ প্ৰতিটো সমস্যা মোৰ দাঙি থিয় হৈ মই সমাধান কৰিম মই মিছা প্ৰতিশ্ৰুতি দি এই পদটিৰ মান মৰ্যাদা ব্যাখ্যা নকৰোঁ মই কৰি যাম প্ৰতিটো কাম মোৰ বুলি শেষত আপোনালোকৰ মৰম আৰু শুভকামনা সদায় বিচাৰিছোঁ সেয়েহে আপোনালোকৰ বহুমূলীয়া ভোটেৰে মোক জয়যুক্ত কৰে যেন ধন্যবাদ আছিলে আপুনি যেতিয়া এইখন বিদ্যালয়ৰ পৰা শিক্ষাৰ্থীৰে উত্তীৰ্ণ হৈ ওলাই যাব আপুনি সমাজৰ হৈ কাম কৰিব হয় ঠিক আছে তেতিয়াহ'লে আপোনাক যদি এনেকুৱা এটা ঐতিহাসিক শক্তি দিয়া হয় তেতিয়াহ'লে আপুনি এই বিদ্যালয়খনৰ হকে বা সমাজখনৰ কাৰণে কি কাম কৰিব আমাৰ এই বিদ্যালয়ত বহুতো সমস্যা আছে উদাহৰণস্বৰূপে ৰাস্তা আৰু এই আগামীকৰ যিটো আৰু বিদ্যালয়ৰ যি খোৱা পানী সেই মই সেইবোৰ সমাধান কৰিম বুলি প্ৰতিশ্ৰুতি দিছোঁ আৰু সমাজৰ সকলোকে কৰিম বুলি কৈছিলে আমাৰ সমাজখনত যে আজিকালি নিবনুৱা লোকৰ যে সংখ্যা বাঢ়ি গৈছে সেইবিলাকক কি আপুনি একো কৰ্ম সংস্থাপন নিদিয়ে
মই সমাজৰ কাৰণে কাম কৰিম। ধন্যবাদ। প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা নৱম শ্ৰেণীৰ ছাত্ৰ লক্ষ্যজ্যোতি মৰাণলৈ তেখেতক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ইয়াৰ পাছতে মোৰ হাতত নাম আহি পৰিছে সভাপতি পদটোৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা টিংকু মৰাণ। টিংকু মৰাণক মঞ্চলৈ আহি পৰিচয় জনাইছোঁ। এই আকাশ বৰ বিশাল, এই ভূমি বৰ ৰসাল, হে বৰচা তুমি মহান, তুমি মহান। শুভ দুপৰীয়া সকলোলৈকে। জয় জয়তে আজি আমাৰ বড়োচা ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা নিৰ্বাচনৰ গণপ্ৰচাৰ অনুষ্ঠানত উপস্থিত থকা আমাৰ বিদ্যালয়ৰ সঞ্চালক মণ্ডলী, অধ্যক্ষ মহোদয়, উপাধ্যক্ষ মহোদয়, চৰকাৰী শিক্ষাগুৰুসকল, লগতে 2024 আৰু 25 বৰ্ষৰ সভাপতি মহোদয়কে প্ৰমুখ্য কৰি বিষয়ববীয়া, লগতে এই বিদ্যালয়ৰ দাদা বাইদেউসকল, মোৰ মৰমৰ ভাইটি ভণ্টিসকল, লগতে মোৰ সহপাঠীসকল, সকলোকে মই প্ৰণাম জনাইছোঁ। মই টিংকু মৰাণ। আগন্তুক আহিবলগীয়া 2025 আৰু 26 বৰ্ষৰ যি ছাত্ৰ একতা সভাৰ যি সাধাৰণ নিৰ্বাচন, তাত মই সভাপতি পদটিৰ বাবে প্ৰাৰ্থিত্ব আগবঢ়াইছোঁ। মই আপোনালোকক কওঁ যে আপোনালোকৰ বিবেক অৰ্থাৎ আপোনালোকৰ সৎ চিন্তাৰে এজন সৎ প্ৰাৰ্থী আপোনালোকে বাছি উলিওৱাৰ সময় আহি পৰিছে। এইটো যিহেতু বহুত গুৰুত্বপূৰ্ণ পদ, যিহেতু গোটেই সভাখন পৰিচালনা কৰে এজন সভাপতিৰ ওপৰত দায়িত্ব অৰ্পণ কৰা হয়। আপোনালোকে জ্ঞাত যে আমাৰ বিদ্যালয়ত বহুতো সমস্যা আছে, আপোনালোকে সমস্যাবোৰ সন্মুখীন হৈছে। আমি চাবলৈ গ'লে বহুতখিনি সমস্যাৰ সন্মুখীন হওঁ। আপোনালোকে জানে যে আমাৰ বিদ্যালয়লৈ অহা প্ৰধান অৰ্থাৎ প্ৰৱেশ দ্বাৰলৈ অহা মূল পথটো আপোনালোকে সদায় দেখি আহিছে, সদায় জানি আহিছে, বহুজনে হয়তো প্ৰশ্ন উত্থাপন কৰিছে। এই বিদ্যালয়ৰ যদি প্ৰৱেশ অৰ্থাৎ মূল পথটো, আমাৰ প্ৰৱেশ দ্বাৰলৈ অহা মূল পথটো যদি আমি ভাল কৰি ল'ব পাৰোঁ, আমাৰ কাৰণে নিজৰ কাৰণে সুবিধা হ'ব। এই কথা আপোনালোকৰ আগত মই প্ৰতিশ্ৰুতিবদ্ধভাৱে কৈছোঁ যে মই এই বিদ্যালয়ৰ সঞ্চালক মণ্ডলীৰ লগত কথা পাতি আপোনালোকৰ এই অৰ্থাৎ আমাৰ এই বড়োচা ছিনিয়ৰ ছেকেণ্ডেৰীলৈ অহা প্ৰৱেশ দ্বাৰৰ মূল পথটো সম্পূৰ্ণৰূপে পকী কৰিব নোৱাৰিলেও ইয়াতকৈ উন্নত কৰিম বুলি আপোনালোকৰ আগত মই প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ। আৰু আপোনালোকে জানে যে আমাৰ বিদ্যালয়ত কম ভাইটি ভণ্টিসকলৰ কাৰণে অৰ্থাৎ আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে কিছু অসুবিধা আছে। আপোনালোকে জানে, আপোনালোকে দেখিছে, আপোনালোকে জ্ঞাত, মই নকলেও হ'ব। এতিয়া এজন ভাইটিয়ে এতিয়া প্ৰশ্ন উত্থাপন কৰিলে যে এজন আমাৰ প্ৰাৰ্থীক কৈছিল যে আমাৰ শ্ৰেণীকোঠাৰ ব্যৱস্থা কৰি দিব লাগে। হয়, নিশ্চয় এই কথা মই বিদ্যালয়ৰ যি প্ৰশাসনিক ব্যৱস্থা অৰ্থাৎ আমাৰ বিদ্যালয়ৰ কৰ্তৃপক্ষৰ লগত মই আলোচনা কৰিম। আৰু আমাৰ এই ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষাদানৰ কাৰণে এটা বিশেষ সুবিধাজনক ঠাইৰ প্ৰয়োজন। এই ঠাইখন আমি দিবলৈ চেষ্টা কৰিম। আপোনালোকৰ এই ঠাইখন পাব। আৰু মই এই বিদ্যালয়ৰ প্ৰশাসনিক ব্যৱস্থাত মই এই মঞ্চৰ পৰা অনুৰোধ জনাইছোঁ যে আপোনালোকে এই ভাইটি ভণ্টিসকলৰ কাৰণে আপোনালোকে শ্ৰেণীকোঠাৰ ব্যৱস্থা অতি সোনকালে কৰি দিয়ক। তেওঁলোকৰ মনৰ যাতে সুখটো আঁতৰি যায়, তেওঁলোকৰ এটা আশা আছে আমাৰো এটা শ্ৰেণীকোঠা হওক। আপোনালোকে এইখিনি কৰি দিব বুলি মই আশা প্ৰকাশ কৰি
কৰিছো। ইয়াৰ লগতে আৰু কিছুমান আছে, আপোনালোকে জানে মই বহুতৰ লগত আলোচনা কৰিছিলো, আমাৰ সহপাঠীৰ লগত কৰিছো, দাদাবাইদেউসকলৰ লগত কৰিছো, ভাই-ভণ্টীসকলৰ লগতো কৰিছো, মই আৰু শিক্ষক-বিদ্যালয়ৰ লগতো আলোচনা কৰিছিলো যে আমাৰ বিদ্যালয়ত বহুতখিনি সমস্যা আছে। আপোনালোকক এনেদৰে ক'ব লাগিব বা কি কি সমস্যা আছে আপোনালোকে দেখিছে, মই দেখাখিনি তেওঁলোকৰ আগত উপস্থাপন কৰিছিলো। আমাৰ বিশেষকৈ মই এটা কথা আপোনালোকক অনুজ্ঞা দিব বিচাৰিছো, আমাৰ যে খাদ্য ভোজনৰ অৰ্থাৎ বহুতো সমস্যা পাইছিলো, সকলোখিনি সমস্যা আমাৰ দূৰ কৰি দিলে, কিন্তু ৰান্ধনী বাইদেউসকলৰ কাৰণে আপোনালোকে এটা সুবিধা কৰি দিয়ক যে আমাক ৰান্ধনী বাইদেউসকলৰ কাৰণে বাচন বৰ্তন ধুবৰ কাৰণে এটা মটৰৰ ব্যৱস্থা কৰি দিয়ক। টিউবেল আছে, কিন্তু তেওঁলোকে টিউবেল মাৰি ইমানবিলাক বাচন ধুবলৈ অসুবিধা হয়, আৰু মই প্ৰতিশ্ৰুতি দিছো যে আপোনালোকক এটা মটৰ যোগাৰ কৰি দিব লাগিব, আৰু এইখিনি আপোনালোকে কৰি দিব লাগিব বুলি আপোনালোকক মই অনুৰোধ জনাইছো। আৰু এইখিনিতে মই এটা কথা কওঁ যে মই এই বিদ্যালয়ৰ যি অগ্ৰগতিৰ পথত মই অকলে আগবাঢ়ি যাব অহা নাই, আমিহে আগবাঢ়ি যাব আহিছো, কিয়নো হাতে হাত ধৰি আগুৱাই গলে আমি কোনোবাখিনি বিচলিত হলো, ইজনে সিজনৰ হাতত ধৰি আমি আগুৱাই যাব পাৰিম। আপোনালোকে যদি মোক যোগ্য বুলি ভাবে আপোনালোকৰ বহুমূলীয়া ভোটটো দিব বুলি মই আশা প্ৰদান কৰিছো। আৰু আমাৰ ছাত্ৰীসকলৰ বাবে বিশেষকৈ প্ৰয়োজন, তেওঁলোকে সদায় অভাৱ অনুভৱ কৰি আছে। তেওঁলোকৰ লগত কথা পাতি গম পাইছিলো যে সিহঁত এটা বহুত ডাঙৰ সমস্যা, বিশেষকৈ তেওঁলোকে ক'বলৈ হয়তো লাজো কৰে, কিন্তু মই আপোনালোকৰ ওচৰত এটা সঁচা প্ৰতিশ্ৰুতি দি গৈছো যে ছোৱালীসকলৰ কাৰণে বিদ্যালয়ৰ আশে পাশে এটা টয়লেটৰ ব্যৱস্থা মই কৰি দিম, বিদ্যালয়ৰ কৰ্তৃপক্ষৰ লগতে প্ৰশাসনিক ব্যৱস্থাৰ লগত কথা পাতিম। আৰু যিহেতু মই এই বিদ্যালয়ৰ ২ নং মাহৰ ছাত্ৰবাসত নিজে এজন আৱাসিক, মই তাৰো সমস্যাখিনি ময়ো নিজে ভুক্তভোগী হৈ আছো বা দেখিছো, গম পাইছো, জানিছো। ইয়াৰ অভিজ্ঞতাৰ ফালৰ পৰাই আপোনালোকক এটা প্ৰতিশ্ৰুতি দি গৈছো, আৰু বিদ্যালয়ৰ কৰ্তৃপক্ষ অৰ্থাৎ প্ৰশাসনিক যি ব্যৱস্থা আছে, আমাৰ আৱাসিকৰ যি কৰ্তৃপক্ষ আছে, তেওঁলোকৰ লগত কথা পাতি আমাৰ যি শৌচালয় আৰু আমাৰ যি বাথৰুম বা টয়লেটৰ বহুতখিনি সমস্যাত ভুগি আছে বুলি তেওঁলোকে মোক জনাইছে। তেওঁলোকৰ লগত কথা পাতি মই গম পাইছো। এই সকলোখিনি সমস্যাৰ সমাধান কৰিম বুলি আপোনালোকৰ আগত প্ৰতিশ্ৰুতি দিছো, আৰু আমি হৈ যদি আগবাঢ়ি যাওঁ এই সকলোখিনি সমস্যা আমি দূৰ কৰিব পাৰিম, আপোনালোকে যদি সহমতে বিচাৰে। ধন্যবাদ। মোৰ আপোনালৈ এটা প্ৰশ্ন আছে। হয়, নিশ্চয়। আপুনি যদি এই পদটিত জয়ী হয়, তেতিয়া যদি কোনো এটা অনুষ্ঠান চলোৱাৰ আগতে ছাত্ৰ সদস্যসকলৰ সদস্যসকলে নিজৰ দায়িত্ব পালন নকৰিলে আপুনি কি ব্যৱস্থা গ্ৰহণ কৰিব? হয়, নিশ্চয় মই আপোনাৰ প্ৰশ্নৰ উত্তৰ দিবলৈ মই চেষ্টা কৰিছো। এটা অনুষ্ঠান ক'বলৈ গ'লে বা শুনিবলৈ গ'লে পাতিছে বুলি ক'বলৈ শুনিবলৈ গ'লে বহুত ভাল লাগে, কিন্তু সেই অনুষ্ঠানটো পাতিবলৈ গ'লে যে বহুতখিনি কষ্টৰ মাজেৰে কৰিব লাগে। সেই কোনো অসুবিধা নোহোৱাকৈ কৰিবৰ কাৰণে সদায় আমাৰ যি ছাত্ৰ একতা সভা গঠন হ'ব 2025 আৰু 26 বৰ্ষত মই যদি জয়ী হওঁ, আলোচনাৰ মৰ্মে সকলোখিনি কৰিম বুলি আপোনাক প্ৰতিশ্ৰুতি দিছো। আৱাসীয় যে আপোনাৰ লগৰজন আছে, সেই লগৰজনে আৱাসীৰ পলাই যায়, ৰাতিপুৱা দেৰিলৈকে শুই থাকে, তাৰ ক্ষেত্ৰত আপুনি কি ব্যৱস্থা গ্ৰহণ কৰিব? আপোনাৰ প্ৰশ্নটো খুবেই গুৰুত্বপূৰ্ণ বুলি মই ভাবিছো। আমাৰ বন্ধুসকলৰ মাজত তেনেকুৱা আছে, এজন বুলি নহয় কেইবাজনো আছে, মই জানো। আপুনি এই প্ৰশ্নটো সুধি মোক বহুতে উৎসাহিত কৰিলে, এটা নতুন শিক্ষা পাইছো। মই পোনপ্ৰথমে তেওঁৰ কথা কৈছো, তেওঁ দেৰিলৈকে শুই থাকে।
তেওঁ দেৰিলৈকে হোৱাৰ কাৰণটো কি আৰু সন্ধিয়া হোৱাৰ টাইমটো কি, এই দুটা কথা মই জানিব লাগিব পোনপ্ৰথমে। এই দুটা কথা যদি মই পোনপ্ৰথমে জানি লওঁ, তেওঁ দেৰিলৈকে হোৱা কাৰণটো কিয় হৈ আছে, তেওঁক মই এদিন হ'লেও প্ৰশ্ন কৰিব লাগিব। সেই প্ৰশ্নটোৰ উত্তৰ তেওঁ এটা দিব, হা বা না, ভালকৈ নিদিব পাৰে কিন্তু এটা উত্তৰ দিব। সেই উত্তৰটো মই পাম যেতিয়া মই তেওঁৰ মনটো চালি জাৰি চাবলৈ চেষ্টা কৰিব লাগিব। তেওঁ কি বিচাৰে, তেওঁ দেৰিলৈকে হৈ থকাটো। মই তেতিয়া তেওঁক ক'ব লাগিব, বন্ধু নহয়, তুমি এই বিদ্যালয়ত পঢ়িব আহিছা, তুমি দেৰিলৈকে শুই থাকিলে নহ'ব, তোমাৰ সময়ৰ কাম সময়ত কৰিব লাগিব, সময়ৰ সতে খোজ মিলাই আগবাঢ়ি যাব লাগিব। কথাতে কয় সময়ৰ টিকনিডাল হেমাক কৰে। সেই বন্ধুৱে যদি বুজি পায়, সময়ৰ মূল্য যদি আমি বুজাই দিব পাৰো, তেওঁ নিশ্চয় সময়ৰ কাম সময়ত কৰিব, তেওঁ কোনো ভুল ত্ৰুটি নাথাকিব বুলি মই আশা প্ৰকাশ কৰিছো। ধন্যবাদ থাকিল আপোনাৰ উত্তৰটো হয়। আপোনালৈ এটা প্ৰশ্ন আছিলে। হয়, নিশ্চয়। আপুনি যে বিদ্যালয়ৰ কাৰণে বিভিন্ন ধৰণৰ কাম কৰিম বুলি প্ৰতিজ্ঞাবদ্ধ হৈছা, আপুনি যদি এই পদটোত জয়যুক্ত নোহোৱা তেনেহলে কি বিদ্যালয়ৰ কাৰণে কাম নকৰিবা নেকি? আপোনাক এই প্ৰশ্নটো সোধাৰ বাবে মই অশেষ ধন্যবাদ জনাইছো। মই কোৱা কথাখিনিত এই প্ৰশ্নটোৰ উত্তৰ ৰৈ গ'ল। মই কৈছো যে এই 2025 আৰু 26 বৰ্ষৰ যি ছাত্ৰ একতা সভাৰ সভাপতি পদত মই প্ৰাৰ্থিত্ব আগবঢ়াইছো, এই পদটোৰ বাবে যদি মই জয়ী নহওঁ, তেতিয়াহ'লে মই আপোনালোকক কথা দিছো যে মই নিজে পোনপটীয়াকৈ কামখিনি কৰিব নোৱাৰিলেও ছাত্ৰ একতাৰ সমূহ বিষয়ববীয়াৰ লগত থাকি সত্য, নিষ্ঠা আৰু সততাৰে তেওঁলোকক আগুৱাই যোৱাত মই সহায় কৰিম, নিজেও থাকিম আৰু আপোনালোকক প্ৰতিশ্ৰুতি দিছো যে আপোনালোকৰ যি ছাত্ৰ একতা সভাৰ যি বিষয়ববীয়াসকলে কিছুমান আধাৰুৱা কাম থাকিব, মই যদি জয়ীও নহওঁ, তেওঁলোকক উনুকিয়াই দি ইমানখিনি কাম আছিল তেওঁলোকৰ আশা আপোনালোকে পূৰ্ণ কৰক বুলি তেওঁলোকক মই জনাম আৰু তেওঁলোকক কৰিবলৈ বাধ্য হ'বলৈ মই ইহঁতক প্ৰতিশ্ৰুতি ল'বলৈ বাধ্য কৰিম। প্ৰতিশ্ৰুতিৰ মালা পিন্ধাই আপুনিও পিন্ধাব নেকি? হয়, আপোনাৰ প্ৰশ্নটোৰ উত্তৰ দিবলৈ মই চেষ্টা কৰিছো। প্ৰতিশ্ৰুতি শব্দটো শুনিবলৈ ভাল, কিন্তু সেই যে সকলোৱে প্ৰতিশ্ৰুতি দিয়ে, কিন্তু প্ৰতিশ্ৰুতি ৰক্ষা কৰাটোহে বহুত ডাঙৰ কথা। আমি এতিয়া প্ৰতিশ্ৰুতি এটা দিছো, হয় মই আমুকটো কৰিম, ইটো কৰিম, সিটো কৰিম, কিন্তু সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰিবলৈ যাওঁতে যে আমি বহুতখিনি সমস্যাৰ সন্মুখীন হ'ব লাগে, সেই সমস্যাখিনি সন্মুখীন হ'বলৈ আমাৰ ওচৰত সাহস লাগিব। সাহসৰ কাৰণে প্ৰয়োজন হ'ব এজন বিশেষ ব্যক্তি বা এজন সেনাৰ। আমি যদি কিবা এটা কৰিবলৈ যাওঁ, আপোনালোকৰ সহায় লাগিব, জ্যেষ্ঠজনৰ ওচৰত আমি যাব লাগিব, সৰুজনৰ পৰাও এটা শিক্ষা ল'ব লাগিব। এই সকলোখিনি লৈ আমি প্ৰতিশ্ৰুতি ৰক্ষা কৰিবলৈ চেষ্টা কৰিম। কিন্তু আপোনাক কথা দিছো যে মই যদি জয়ী হওঁ, এইখিনি নিশ্চয় কৰিম। যদি বিজয়ী হওঁ, মই 2025 আৰু 26 বৰ্ষৰ যি ছাত্ৰ একতাৰ সভা গঠন হ'ব, সেই সভাখনৰ লগত মই মনে প্ৰাণে থাকি কাম কৰিম বুলি আপোনাকো মই প্ৰতিশ্ৰুতি দিছো। আৰু এই বড়োচাৰ পৰিয়ালৰ সমূহ বিষয়ববীয়াৰ লগতে মোৰ দাদা বাইদেউ, ভাইটি ভণ্টি আৰু মোৰ সহপাঠী সকলোকে মই প্ৰতিশ্ৰুতি দিছো। সকলোকে ধন্যবাদ জনাইছো, কিয়নো মোৰ এই কথাখিনি ইমান গুৰুত্ব দি শুনাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। শেষত আপোনালোকক মোৰ পৰিচয়টো দি যাবলৈ চেষ্টা কৰিছো। 2025 আৰু 26 বৰ্ষৰ যি ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচন, সেই নিৰ্বাচনত মই সভাপতি পদটো আগবঢ়াইছো। আপোনালোকে যদি মোক যোগ্য বুলি ভাবে, আপোনালোকৰ সুস্থ বিবেকে মোক এই পদটোত জয়ী কৰিব। মই এটা পুনৰ কৈ গৈছো যে এই ক্ষণত
মই যেতিয়াই খোজ দিম অৰ্থাৎ মই আহিছো ওলাই কিয়নো মই হৈ নহয় আমি হৈ ওলাই আহিছো আমি সততাৰে কাম কৰি আপোনালোক যদি আছে মই নিশ্চয় সুখী আৰু মই এই টিংকু মৰাণ এই 2025 আৰু 26 বৰ্ষৰ ছাত্ৰ একতা সভাৰ সভাপতি পদত মই প্ৰাৰ্থিত্ব আগবঢ়াইছো সকলোলৈ ধন্যবাদ